আজিৰ দিনটোৰ পৰাই যেহেতু নলবাৰী ঐতিহ্যমণ্ডিত হৰিমন্দিৰৰ যি ৰাস মহোৎসৱ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যে সাংস্কৃতিক শোভাযাত্ৰা ঐতিহাসিক যি গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ সেই খেলপথাৰৰ পৰা হৰিমন্দিৰৰ বাকৰিলৈ উলিওৱা পৰিলক্ষিত হৈছে আৰু এই শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ সাংস্কৃতিক দল সেই সাংস্কৃতিক দলসমূহেৰে ইয়াত এটা উখল মাখল পৰিৱেশ ইয়াত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু সমানে ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱে যে নলবাৰী হৰিমন্দিৰৰ আজিৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত অংশ লৈছে যি ৰামায়ণ ধাৰাবাহিক আছিল সেই ৰামায়ণ ধাৰাবাহিকত অভিনয় কৰা ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল আৰু দীপিকা চিখলিয়াই আৰু ইতিমধ্যে যি ইয়াত আলোকসজ্জিত যি ৰথ সেই আলোকসজ্জিত ৰথত উঠি যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আগবাঢ়িছে আমি দেখুৱাইছোঁ নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ঘোঁৰাৰ গাড়ীত যি আচলতে ঘোঁৰাৰ ৰথ সেই ঘোঁৰাৰ ৰথত উঠি ঘোঁৰাই টনা ৰথত উঠি এই ধৰণে শোভাযাত্ৰা কৰি আগবাঢ়িছে এই যি গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ সাংস্কৃতিক দল নলবৰীয়া যিসকল শিল্পী সেই নলবৰীয়া শিল্পীসকলে ইয়াত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিছে আইসকলৰ নামৰ পৰা আৰম্ভ কৰি বিহু নামলৈকে বিভিন্ন ধৰণৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানসমূহে এই শোভাযাত্ৰাৰ মজিয়াত স্থান পাইছে আমি দেখিবলৈ পাইছোঁ যে ঘোঁৰাই টনা যিখন ৰথ সেই ৰথত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যেহেতু নিজেই হৰিমন্দিৰৰ ৰাস উদযাপন সমিতিৰ সভাপতি আমি তেখেতৰ অৰ্ধাংগিনীকো দেখিবলৈ পাইছোঁ আমি দেখিবলৈ পাইছোঁ ৰথত সৰ্বমুঠ 4গৰাকীকৈ ব্যক্তি অৰুণ গভিল দীপিকা চিখলিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অৰ্ধাংগিনী এই ধৰণে উঠি শোভাযাত্ৰা কৰি আগবঢ়া পৰিলক্ষিত হৈছে অকণমান যদি দেখুৱাব পাৰে সন্মুখত যিসকল হনুমান আচলতে হনুমানৰ চৰিত্ৰত তেখেতসকলে এই ধৰণে মুখাবয়ব পিন্ধি শোভাযাত্ৰা কৰিছে কণমানিসকলে আৰু পিছে পিছে প্ৰভু ৰাম আৰু সীতা আমি দেখুৱাইছোঁ এই ধৰণে নলবাৰীৰ পৰা পোনপটীয়াকৈ দৃশ্য নলবাৰী ঐতিহাসিক যি হৰিমন্দিৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ আজি প্ৰথমটো দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ শোভাযাত্ৰা কৰি কিছু সময় পিছতে ৰাস মহোৎসৱ উদ্বোধন কৰা হ'ব আৰু নলবাৰীত আজিৰ দিনটোত এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰা হ'ব নলবাৰী চহৰৰ প্ৰতিটো পৰিয়াল প্ৰতিখন ইয়াত থকা যি ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ পদূলিৰ সন্মুখত নিজৰ পদূলিত এগছিকৈ বন্তি জ্বলাব আৰু আবতৰীয়া দীপাৱলী তেখেতসকলে উদযাপন কৰিব এটা মায়াময় পৰিৱেশ আজিৰ নলবাৰী জিলাখনত দেখিবলৈ পোৱা গৈছে আৰু নলবাৰী হৰিমন্দিৰৰ পৰা আমি যি ৰাস মহোৎসৱৰ দৃশ্যখিনি দেখুৱাইছোঁ আৰু এই মুহূৰ্তত যি শোভাযাত্ৰা ইয়াত উলিওৱা হৈছে সেই শোভাযাত্ৰাৰ দৃশ্যখিনি দেখুৱাইছোঁ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ সেই খেলপথাৰৰ পৰা ইয়াৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আগবাঢ়িছে অতি আটক ধুনীয়া ইয়াত যি পৰিৱেশ এটা মায়াময় পৰিৱেশৰ মাজত ইয়াৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আগবাঢ়িছে আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা কেইবা শতাধিক ইয়াৰ স্থানীয় শিল্পী কলা কুশলীয়ে এই শোভাযাত্ৰাত অংশ লৈছে আৰু অংশ লৈ আজি ৰাস মহোৎসৱৰ যি সাংস্কৃতিক শোভাযাত্ৰাৰ মায়াময় পৰিৱেশ সেই মায়াময় পৰিৱেশ এটা গঢ় দিয়াৰ প্ৰয়াস কৰিছে নলবাৰী হৰিমন্দিৰৰ ৰাস বুলি ক'লে যিহেতু মৃন্ময় মূৰ্তি প্ৰধানে হৰিমন্দিৰৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱত এইবাৰো সমাহাৰ ঘটিব জীৱন্ত ৰাসৰ সমাহাৰ ঘটিব পুতলা ৰাসৰ অৰ্থাৎ 3 প্ৰকাৰৰ ৰাস এইবাৰ নলবাৰী হৰিমন্দিৰত দেখিবলৈ পাব ভক্তসকলে দৰ্শনাৰ্থীসকলে আৰু তাৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে এই মহা আয়োজন আজিৰে পৰা আৰম্ভ হৈছে এই মহা আয়োজনৰ যি আচলতে এই যে সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা কৰি যি ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান সেই উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব পোনপটীয়াকৈ শোভাযাত্ৰা আগবাঢ়িছে আমি দেখুৱাইছোঁ দৃশ্যখিনি যেনিয়ে চাই তেনিয়ে কেৱল আজি মানুহ আৰু মানুহ অগণন ভক্ত অগণন দৰ্শনাৰ্থী আৰক্ষী নিৰাপত্তাৰক্ষী সকলো সষ্টম হৈ আছে আৰু সকলোৱে শান্তি শৃংখলাৰে যাতে এই ৰাস উদযাপন কৰিব পাৰে তাৰ বাবে এই ধৰণে প্ৰয়াস কৰিছে 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সেই 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজত আলোকসজ্জিত পুষ্পসজ্জিত যি ৰথ সেই ৰথ ঘোঁৰাই টনা ৰথ এই ধৰণে আগবাঢ়িছে নলবাৰীৰ ৰাজপথেৰে নলবাৰীৰ ৰাজপথৰ পৰা আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ এয়া গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা যি শোভাযাত্ৰা সেই শোভাযাত্ৰা এই ধৰণে আগবাঢ়িছে বহু চৰ্চিত যি দূৰদৰ্শনৰ ধাৰাবাহিক ৰামায়ণ সেই ৰামায়ণত ৰাম সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল আৰু দীপিকা চিখলিয়া দুয়োগৰাকী অভিনেতা অভিনেত্ৰীয়ে এই যিখন ৰথ
সেই ৰথত আসন গ্ৰহণ কৰিছে হৰি মন্দিৰৰ যি ৰাস উদযাপন সমিতি এই সমিতিৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেখেতৰ অৰ্ধাংগিনীও এই যিখন ৰথ সেই ৰথত বহি আগবাঢ়িছে এটা মায়াময় পৰিৱেশ আৰু এই মায়াময় পৰিৱেশৰ মাজত ভাস্কৰ আমি আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত ND24 দৰ্শকক আমি পুনৰবাৰ ভাস্কৰৰ সহযোগত দেখুৱাম পৰিৱেশ আৰু আমি সমান্তৰালভাৱে নলবাৰীৰ লগতে যেহেতু আমি জনাইছোঁ যে সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰাসক লৈ কেনেধৰণে আচলতে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাই থাকিম পোনপটীয়া সম্প্ৰচাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ